আমি 2016 চনতে প্ৰতিষ্ঠা কৰা এই বিদ্যালয়খনে আজি 9টা বৰ্ষত ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰীসকলৰ বুনিয়াদী ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত কাম কৰি আহিছোঁ। যদিও আমাৰ এখন ব্যক্তিগত খণ্ড বিদ্যালয়, তথাপিও আমি সেৱা মনোভাৱেৰে ইয়াত কাম কৰিছোঁ আৰু আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভেটি সুদৃঢ় কৰিবলৈ যত্ন কৰিছোঁ। আজি কাৰ্যসূচী কি আছিলে বিদ্যালয়ৰ? কাৰ্যসূচীৰ ভিতৰত আছিলে প্ৰথমে পতাকা উত্তোলন, তাৰপিছতে আছিলে আমাৰ 4গৰাকী পুণ্যাত্মা শ্বহীদৰ স্মৃতিত সৌধত আমি স্মৃতি তৰ্পণ কৰিলোঁ। তাৰপিছতে আমি 12ৰহণীয়া এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কেনেকুৱা? ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ খুবেই সুন্দৰভাৱে গীত মাত নৃত্য পৰিৱেশন কৰিছে। গতিকে এটা সুন্দৰ অনুষ্ঠান আজি আমি দিবলৈ সক্ষম হৈছোঁ। Hoy